চিডিটো আজিৰ দিনতে তাই হেৰি ওলাইছিলে এই মানুহজনক বাৰু এইখন ফেনেৰে হ'ব নে ইয়াৰ পৰা চাওক বিল্ডিংটো ইমান ধুনীয়া কি খাই আছে বোলে এই টমিৰ লগতে টমি বিস্কুটে খাই আছো উপায় নাই গুড মৰ্নিং সকলোকে একাপ গ্ৰীণ টিৰে দিনটোৰ আৰম্ভণি কৰিবলৈ লৈছোঁ আৰু এই ৰ'দ চাওকচোন বাপৰে বাপ এইকেইদিন ৰ'দৰ কাৰণে দিনৰ ভাগত ওলাই যোৱা নাছিলোঁ কিন্তু আজি নিউজ আছে দুটা ঠাইত সেইবাবে ওলাই যাব লাগিব এতিয়া অলপ পিছত এতিয়া গ্ৰীণ টি কাপ খাই লওঁ তাৰপাছত অলপমান কিবা খাই ওলাই যাম আৰু আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আজি দিনটোত কি হয় সেয়া আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱা ওলাই আহিছোঁ নিউজৰ কামত বৰ্তমান আছোঁ সোণাপুৰত আজি নতুনকৈ মুকলি হোৱা SSBৰ মুখ্য কাৰ্যালয় আজি নতুনকৈ মুকলি হৈছে তাৰে বাতৰি কৰিবলৈ আহিছোঁ আৰু কেইবাটাও ঠাইত যাব লগা আছে আৰু দিনটোৰ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব পতাকাখন চাওক কিমান ধুনীয়া লগা হৈছে দেখিবলৈ বতাহত উৰি আছে আৰু আমি আহি পালোঁ আজি SSBৰ এই নতুন বিল্ডিংটো শুভ উদ্বোধন কৰা হ'ব বাপৰে কথা ক'বই পৰা নাই ইমান ভাগৰ লাগিছে এই তাতে আমি গাড়ীবিলাক থৈছোঁ আৰু এই ওপৰলৈকে উঠি আহিছোঁ গৰম কেনেকুৱা গৰম গৰম কেনেকুৱা আমি অকণমান ছায়াত ৰখিছোঁ ৰ'ব বাপৰে ইমান গৰম লাগিছে পতাকাখন ইমান ধুনীয়া লাগিছে ন আৰু এই আকাশত উৰি আছে 165 ফুট উচ্চতাৰ এই পতাকাখন আৰু সকলোৱে পতাকাখনৰ প্ৰতি সন্মান জনাইছে আৰু আমি যিহেতু বাতৰিৰ বাবে উপস্থিত হৈছিলোঁ ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাই দিওঁ যিহেতু আজি সোণাপুৰত SSBৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় আজি মুকলি কৰা হৈছে সেয়া আপোনালোককো অকণমান দেখুৱাই দিছোঁ আমি চাওক গাড়ীবোৰেই এইখিনিতে থৈছোঁ ইয়াতে থৈ এইখন হৈছে মেইন গেট এই পিনেৰে উঠি আহি এনেকৈ আহিব লাগে আৰু এইটো হৈছে বিল্ডিংটো আপোনালোকক সেই তলৰ পৰা ভালকৈ দেখুৱাম বাৰু ইয়াৰ পৰা বহুত বেছি ভালকৈ দেখা নাপাব বহুত ধুনীয়া এটা অট্টালিকা নিৰ্মাণ কৰা হৈছে SSBৰ এইটো হেড অফিচ গুৱাহাটীৰ আৰু ইয়াতে আহি পেলাই আপোনালোকে দেখিবলৈ পাব এশিঙীয়া গড় অসমৰ গৌৰৱ আৰু এইপিনেৰে এণ্ট্ৰি কৰিব লাগিব এইটো হৈছে ৰিচিপশ্যন এৰিয়া আৰু ইয়াতে সোমাই আহিয়ে দেখিবলৈ পাব এখন ধুনীয়া আইনা ইয়াতে নিজকে চাই ল'ব পাৰিব আৰু এইপিনে কি আছে চাওক এই গোটেই বিল্ডিংটোৰ আৰ্হি বনাই থোৱা আছে ইয়াতে বিল্ডিংটো ইয়াতে এনেকৈ অকণমান দেখুৱাই দিছোঁ আপোনালোকক দেখিবলৈ বহুত বেছি ধুনীয়া এইটো হৈছে বিল্ডিংটোৰ বেক সাইড ধুনীয়া আৰ্হি বনাই থোৱা হৈছে আৰু এইপিনে আমাৰ গোটেই ৰিপৰ্টাৰবোৰ বহি আছে এই কেনেকুৱা লাগিছে বিল্ডিঙৰ এই আৰ্হিটো ভালে লাগিছে চাইলে গাড়ীটো সৰু সৰু মতে বস্তু বুজি পোৱা নাই এই গাড়ীটো মানে সৰু হৈছে মানে আৰু মানুহকেইটা সৰু সৰু আহিলে নাও কৰিবলৈ আৰু যিবোৰ গছ আছে সেই গছবোৰ অলপ সৰু সৰু কাটি গ'লে অলপ চিকনি খিচখিচকৈ কি যে কয় গাড়ীকেইটা বোলে সৰু হৈছে গছবোৰ বোলে খিচখিচকৈ ৰাখিব লাগিছিল আৰু ইয়াতে মানুহ আছে চাওকচোন মানুহকেইটাও বোলে তাৰ মতে সৰু হৈছে ইয়া এই মানুহো বনাই থৈ দিছে ইয়াতে চাওক বিল্ডিংটো মুঠতে বহুত বেছি ধুনীয়া হৈছে আপোনালোকক তলৰ পৰা ভালকৈ বিল্ডিংটো দেখুৱাম মেইন বিল্ডিংটো এইটোতো আৰ্হিহে হয় একেবাৰে বহু এনেকৈ নিৰ্মাণ কৰা হৈছে আৰু এইপিনে আমাক মুখ মিঠা কৰিবৰ বাবে মিঠাই আহি গ'ল মিঠাইৰ টোপোলা দিছে আৰু এইপিনে পংকজ দাহঁতে খুলিলে মিঠাই খাব ষ্টাৰ্ট কৰিলে আৰু ওচৰতে বহি থকা সুশান্তই চিন্তা চৰ্চা কৰি আছে মিঠাইটো খাম নে নাখাম এবাৰ ইহঁতৰ পিনে চাইছে খাব যেনেই পাইছোঁ এয়া খুলিবলৈ লৈছে আৰু শেষত মিঠাইৰ টোপোলাটো খুলি দিলোঁ দিয়ক ভোকো লাগিছে একো খাই অহা নাই খাই দিওঁ এইবিলাকে গোটেই খালে চবে
আমি বাতৰি কৰিলোঁ ইয়াতে SSBৰ আজি হেড অফিচ মুকলি কৰা হৈছিলে সোণাপুৰত। এতিয়া আকৌ নামি গৈ আছোঁ। ইমান বেছি ৰ'দ দিছে নহয়, এইকেইদিন মই দিনৰ ভাগত ঘৰৰ পৰা ওলোৱাই নাছিলোঁ। ইমান বেছি ৰ'দ, ইমান মানে গাটো এলাহ এলাহ লাগি থাকে মানে গৰমৰ কাৰণে। কিন্তু আজি কেইবাটাও নিউজ আছে, ওলাই আহিব লগা হ'ল সেইকাৰণে। এতিয়া যাওঁ দিয়ক। এইপিনে ওপৰৰ পিনেও কোৱাৰ্টাৰবিলাক চাগে, এইপিনে ওপৰৰ পিনে কোৱাৰ্টাৰবোৰ আছে। এইপিনে এই তলৰ পৰা বিল্ডিংটোৰ ভিডিঅ'টো বঢ়িয়া আহিব ৰ'ব। তলত আমি ইয়াত তলত নামি আহিলোঁ গাড়ী ৰখা ঠাইলৈকে, আৰু ইয়াৰ পৰা চাওক বিল্ডিংটো ইমান ধুনীয়া হৈছে দেখিবলৈ। ইয়াৰ পৰা বেছি ভালকৈ দেখা পোৱা যায়। এইপিনে উৰি আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন, 165 ফুট উচ্চতাৰ, 165 ফিট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন। এইপিনে হাইৱে, এইপিনে বিল্ডিংটো কেনেকুৱা লাগিছে দেখিবলৈ জনাব। ইয়াৰ পৰা যাওঁ এতিয়া। ইয়াৰ পিছত নিউজ আছে আকৌ সোণাপুৰ কলেজ, তালৈকে যাব লাগিব। ইমান বেছি গৰম দিছে নহয়, ক'লৈকো যাবই মন যোৱা নাই। উপায় নাই, বাতৰিকেইটা কৰিবই লাগিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। A few moments later. আৰু এতিয়া আহি পাই গ'লো সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগন, আৰু সোণাপুৰ খেলপথাৰত এয়া চলি আছে ফুটবল খেল। গুৱাহাটী ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ ফুটবল কম্পিটিশ্যন চলি আছে, আৰু আজি শেষৰটো দিন সোণাপুৰ মহাবিদ্যালয়ে আয়োজন কৰিছে। আৰু এয়া খেল চলি আছে বঙাইগাঁও কলেজ আৰু জাগিৰোড কলেজৰ মাজত। মোৰ ফেনখনৰ চাৰ্জ গ'ল, আৰু এই মানুহজনক বাৰু এইখন ফেনেৰে হ'ব নে কওকচোন আপোনালোকে। নাৰায়ণ কি কয়, এইখন ফেনেদি হ'ব না? ভাল লাগিছে না এইখন? বতা নালাগে, 3বাৰ ক্লিক কৰ আৰু কমাইহে দি দিওঁ। এইখন কামত আহে, কিন্তু কেতিয়াবা ক'তো একো নাপালে মানে এইখনে কাম চলি যায়। আৰু শেষৰ খেলখন হৈ আছিল বঙাইগাঁও কলেজ আৰু জাগিৰোড কলেজৰ মাজত, আৰু এয়া অৱশেষত জাগিৰোড কলেজে বিজয়ী হ'বলৈ সক্ষম হ'ল। আৰু এয়া বিজয়ী দলৰ আনন্দৰ মুহূৰ্তখিনিও আপোনালোকক অকণমান দেখুৱাইছো। আৰু সোণাপুৰ ফিল্ডতে এনেকৈ গধূলিয়ে হৈ গ'ল, আৰু তাৰ পাছত আহি গ'লো সোণাপুৰ বজাৰত থকা গ্লাছৰ দোকান এখনলৈ। ইয়াতে অৰ্ডাৰ কৰিছিলোঁ এখন আইনা, অকণমান ডাঙৰকৈ এখন আইনা অৰ্ডাৰ কৰিছিলোঁ। মই সৰুকৈ আৰম্ভ কৰা মোৰ বিজনেছটোৰ কাৰণে, মগৰ দা ক্লাছিক কালেকশ্যনৰ কাৰণে এই আইনাখন অৰ্ডাৰ কৰিছিলোঁ। সেইখন এতিয়া নিবলৈ আহিছোঁ, আৰু আইনাখন পুৰা ৰেডি হৈ গৈছে। কেনেকুৱা লাগিছে জনাবচোন। আৰু এইপিনে মই বেটেৰী ৰিক্সা চাই আছোঁ, কাৰণ এইখন স্কুটিত বা গাড়ীত লৈ যাব নোৱাৰিম। এইখন এতিয়া বেটেৰী ৰিক্সাত উঠাই ঘৰলৈ বুলি লৈ আহিব লাগিব। The next day. আৰু আজি হৈছে নেক্সট ডে, আজি 18 মে, আৰু আজি হৈছে মোৰ জন্মদিন। আৰু জন্মদিন বুলি যিহেতু বিশেষ একো তেনেকুৱা নাই, সেইবাবে নিউজকে কৰোঁ বুলি ওলাই আহিছোঁ। এয়া মূল্যবৃদ্ধি নিউজ কৰিবলৈ আহি পালোঁ সোণাপুৰৰ বজাৰ, শনিবৰীয়া বজাৰ। আৰু লগতে এতিয়া বজাৰো কৰিব লাগিব। নিউজটো কৰি উঠাৰ পাছত বজাৰ কৰিম বুলি ভাবিছোঁ। ঘৰত শাক পাচলি সকলো শেষ হৈ গৈছে, এতিয়া অকণমান বজাৰৰ পৰা লৈ যাব লাগিব। কিন্তু বজাৰত বস্তুৰ যি দাম, মানে দাম শুনিয়ে আচৰিত হৈ গৈছোঁ। আৰম্ভণি এই আদিত্য দাই বোলে কিবা হেৰি ৰসগোল্লাটো খুৱাই বোলে, কিহৰ খুচি দিটো? আজিৰ দিনতে তাই হেৰি ওলাইছিলে, আজিৰ দিনতে এই পৃথিৱীত আহিছিলে, আৰু জন্মদিনৰ শুভেচ্ছাৰ কাৰণে আজি আমি ৰসগোল্লা মণিদাৰ হেৰি ৰাজুদাৰ ৰসগোল্লা ওলাই আছে, কি ক'ম আৰু তেনেকুৱা আৰু ভগৱান। আৰু নিউজ কৰিব ওলাই আহি এতিয়া এইয়া ৰসগোল্লা এটাকে খাওঁ। এনেই মই মিঠা খাই বেয়া পাওঁ, তথাপিও আৰু খাওঁ দিয়ক। আৰু আজি বাৰ্থডে দিনা এনেকৈ বজাৰত ঘূৰি ফুৰিছোঁ, নিউজ কৰিবলৈকে আহিছোঁ। আৰু লগতে আজি যিহেতু শনিবৰীয়া বজাৰ, অকণমান বজাৰ কৰোঁ বুলিও আহিছোঁ। ঘৰত পাচলি চাচলি নাই, সেইকাৰণে অকণমান বজাৰ কৰোঁ বুলি ওলাই আহিছোঁ। বাৰ্থডে এনেকৈ আৰু এইবিলাক নিউজ কৰি আছোঁ। আদিত্য দা আছে। আদিত্য দা কি বোলে, কিমান দাম বাঢ়িছে বোলে বস্তুৰ? বহুত দাম বাঢ়িছে, 3 টকা 2 টকা 4 টকা 10 টকা এনেকুৱা বাঢ়িছে। মই কোৱাই বাদ দিছোঁ। ৰাস্তাৰ কুকুৰকেইটাকো সুধিব যায় কি খাই আছে বোলে। এই টমিৰ লগতে টমি বিস্কুটে খাই আছোঁ, উপায় নাই আৰু। টমিৰ বিস্কুটৰ দাম বাঢ়া নাই? টমিৰ দাম বাঢ়িছে।
আগতে 12 টকা আছিল টমি বিস্কুট, এতিয়া 18 টকা হ'ল। কি ক'ব আৰু ইয়াৰ কথা শুনিলে মানুহ পাগলা হৈ যাব। কি বোলে আদি দাদা নাই দে লগতো নাই। মূল্যবৃদ্ধি ইমানে জোৰলা কৰিছে মানে কাষ্টমাৰটো নাই এতিয়া দেখিছে এইখন দোকানত দোকানীটোও নাই। দোকানীজন ক'তবা গ'ল। আলু বাচি হাতৰ এয়া অৱস্থা আৰু আলু পিঁয়াজৰ যি দাম বাঢ়িছে বজাৰত মানুহ একেবাৰে কম। আৰু বজাৰ কৰি আহিলোঁ, একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। নিউজো কৰিব গৈছিলোঁ মূল্য বৃদ্ধিৰ আৰু বজাৰো কৰিলোঁ একেলগে। আৰু এয়া চাওক পুৰা বজাৰৰ মোনা, কিন্তু বস্তুৰ যি দাম নহয়, বস্তুৰ মানে যিমান বেছি দাম শুনিলোঁ আজি বজাৰত, মানে বজাৰ কৰিবৰ কাৰণে ভয় লগা হৈ গৈছে। কিন্তু ঘৰত শাক পাচলি চব খতম হৈ গৈছে, সেইকাৰণে আনিবতো লাগিবই বাৰু। আলুৰ দাম 30 টকা হ'ল, পিঁয়াজৰ কেজি 40 টকা হ'ল, বহুত বেছি দাম বাঢ়িছে বস্তুৰ। আৰু এতিয়া জন্মদিন বুলিতো দিনটোৰ আধাখিনি সময় এনেকৈ পাৰ হ'ল। আজি গাড়ীখনকে অকণমান ধুৱাম বুলি ভাবিছিলোঁ, ৱাশ্বিং চেণ্টাৰত লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া অকণমান বৰষুণ আহোঁ আহোঁ কৰি আছে। আৰু যদি বৰষুণ আহে তেন্তে গাড়ীখন ধোৱা নহ'ব আজি। আৰু এতিয়া অকণমান এডিটিঙৰ কাম আছে, এইখিনি কৰি লওঁ আৰু নিউজটো পঠাব লগা আছে, নিউজটো পঠিয়াই লওঁ। আৰু যদি আবেলি সময়ত ক'ৰবাত যোৱা হয় সেয়া আপোনালোকক দেখুৱামে ভিডিঅ'ৰ জৰিয়তে। আৰু এয়া জন্মদিন বুলি বতৰৰ ফল খাবলৈ উলিয়াই লৈছোঁ। এয়া লিচু খাই আজিৰ ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এনেদৰে লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল। আৰু লিচু খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব।